চিকাৰ নে 10 on 10 10 on 10 ৰেটিং ও মাই গড ৰেটিং কিমান দিয়ে চিকাৰ 10 on 10 চিকাৰ লাগে চিকাৰ জয় জুবিন দা হাই হেল্ল' নমস্কাৰ আজি আহিছোঁ চিকাৰ চাবলৈ হে কৰিবলৈ নহয় কাৰণ জুবিনদাৰ চিকাৰ আহিছে চিকাৰ জুবিনদাই কৰিলে আমি খালি চাবলৈ আহিছোঁ আৰু আজি চিকাৰ আমি কৰিব অহা নাই দেই আগতে কৈছোঁ কৰিব অহা নাই চিকাৰ চাবলৈ আহিছোঁ আৰু চিকাৰ চাই কেনেকুৱা লাগে কি হয় কি নহয় গোটেইখিনিতো জনামেই আপোনালোকে জানে আমি জনামেই আৰু আজি ক'ত আহিছোঁ জানে আজি PVR চিটি চেণ্টাৰ মল PVR তো PVR আহিছোঁ ৰূপম দাও আহিছে ৰূপম দাকো দেখাই আছোঁ আৰু ৰূপম দাই কি কয় চিকাৰৰ বিষয়ে কেনে উৎসাহত ৰখি আছে সেইখিনি কথাও জানিব চেষ্টা কৰোঁ কেনেকুৱা লাগে চিকাৰ চাই তো ৰূপম দা আপুনিতো বহুত এক্সাইটেড চাব একদম মানে কি ক'ম আৰু জুবিনদাৰ কথা ক'লে আৰু একদম গাটো মানে পুৰা হেৰি হৈ যোৱা বেলেগ জুবিনদাৰ মানে নাম শুনিলে বেলেগ এটা জোচ আহে বেলেগ জোচ আৰে চিকাৰ হয় তাতে জুবিনদাৰ ফিল্ম আহিছে নাকাটিম কিয় নাচাম কিয় খালি ফাৰ্ষ্ট চাব নোৱাৰিলোঁ কিন্তু ফাৰ্ষ্ট ডে আমি লাষ্ট চাই আছোঁ তথাপিও চাওঁ পাব্লিকৰ অপিনিয়নটো লওঁ কেনেকুৱা লাগে মুভিখন চাই কৰি আপোনালোককো জনাওঁ ইমান মানুহৰ মাজত আজি আমি পাব্লিকৰ ৰিভিউ ল'ম আৰু মুভিখন চাম কেনেকুৱা হয় কি হয় গোটেইখিনি আপোনালোকক জনাম গোটেইখিনি আৰু ফালাফালি হৈছে বোলে 2 মিনিট আছে এয়া চাওক বেছি সময় নাই 10টা 22 আছে 10:30 বা 6 আছে তো আমি যাওঁ বেছি দেৰি নকৰোঁ চিকাৰ এতিয়া ৰিভিউ লওঁ পাব্লিকৰ কি কয় মুভিখন চাই কৰি কেনে লাগিলে তো পাব্লিকে কি কয় আৰু আমাৰ অপিনিয়নটো আমি জনাম অলপ দেৰি কৰি জনাম আগত পাব্লিকৰখিনি লৈ লওঁ তাৰপিছত আমি আমাৰ অপিনিয়নটো জনাম আপোনালোকক কেনেকুৱা লাগে মুভিখন কি হয় তো আহক পাব্লিকৰ ৰিভিউ লওঁ তাৰ চিকাৰ চাই আহিছেনে কেনেকুৱা লাগিলে মুভিখন ভাল লাগিলে ৰেটিং কিমান দিয়ে আউট অফ 5 দিব চিকাৰ চাই আহিছে ভাল লাগিছে গ'লে জুবিনদা মোৰ ওচৰতে বহিছিল আপোনালোকে চিকাৰ প্ৰ বনাওক ৰেটিং কিমান দিয়া আপোনালোকে 1 পইণ্ট দিছে চিকাৰ মজা ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত 5 বা চিকাৰ নে 10 on 10 10 on 10 ৰেটিং ও মাই গড দাদা চিকাৰ কেনেকুৱা ধুনীয়া ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত 105 ৰ ভিতৰত কেনে পালে চিকাৰ চাই একদম ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত 5 ৰ ভিতৰত 10 দিম কি বলে তুমি 5 ৰ ভিতৰত 10 দিয়ে ও মাই গড এটা ভাল লাগিছে নে ভাল লাগিছে ৰেটিং কিমান দিয়া একদম 5 ষ্টাৰ 5 ষ্টাৰ 5 ৰেটিংস 5 ভাল হৈছে জুলম কতি আই ক্যামেৰা পালে যায় এবাৰ কৈ দিয়া কিমান ৰেটিং দিবা বিলকুল জুলম জুলম জুবিনদা জিয়া হক জুবিনদা ভাল লাগিছে মুঠতে ৰেটিং কিমান দিয়ে শংকৰ 5 on 10 ও মাই গড ৰেটিং কিমান দিয়ে চিকাৰ 2 লাগে চিকাৰ 2 লাগে ও মাই গড চিকাৰ 2 লাগে বোলে দাদা চিকাৰ চালে নে কিমান ৰেটিং দিয়ে 4.5 ভাল লাগিছে আচ্ছা আকৌ চিকাৰ 2 বিচাৰে নে obviously বিচাৰে তাতে আমাৰ জুবিনদা ন ভাল লাগিছে চাই ভাল লাগিছে পুৰা চিকাৰ চালে কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ মৰমৰ জুবিনদাই বুঢ়া হৈ দেখি 5 ৰ ভিতৰত ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত ৰেটিং মানে 5 এ দিম 5 এ দিব মানে অতি সুন্দৰ হৈছে চিকাৰটো অপেক্ষা থাকিল থ্যাংক ইউ ওয়েলকাম দাদা চিকাৰ বঢ়িয়া লাগিছে 5 ৰ ভিতৰত 6 চিকাৰ 5 ৰ 6 5 ৰ ভিতৰত 10 ৰ ভিতৰত 10 দাদা জুবিনদা 10 ৰ ভিতৰত 10 নিদি কিমান দিব দাদা চিকাৰ চাইছে ৰেটিং কিমান দিয়ে 10 ৰ ভিতৰত একদম 10 ৰ ভিতৰত 10 এ পাব 10 ৰ ভিতৰত 10 বাইদেউ চিকাৰ চালে চাইছো ৰেটিং কিমান দিয়ে 10 ৰ ভিতৰত 8 10 ৰ ভিতৰত 8 ও মাই গড মানে বহুত মজা কি কম আৰু আমি কি ৰেটিং দিম পাব্লিক অলৰেডি পাব্লিকৰ অপিনিয়নটো ললোৱে পাব্লিকে কিমান ৰেটিং দিয়ে গম পাইছে তো তাতে গম পাব লাগে মুভিখন কিমান ধুনীয়া হ'ব কিমান বেছি মজা হ'ব মুভিখন কিমান ৰেটিং দিয়ে 10 ৰ ভিতৰত ইমান খাস হোৱা নাই একদম ৰিয়েলটো জুবিনদা চিনেমা হিচাপে চাইছো আৰু বিশেষ মানে জুবিনদা বুলি চাইছো ন মানে 60% কৰি ওপৰত তাৰ মানে ইংলিছতে গৈছে ফিল্মখন অসমীয়াৰ অটোও নাই এনেকুৱা হৈছে কথা মানে সাধাৰণ ৰাইজে বুজাত অলপ অসুবিধা হয় আৰু কাৰণ পঢ়ি কিমান মানে পঢ়াটো বেছি ফাষ্ট মানে গুছি গৈছে ন পঢ়িব পৰাটো সুবিধা হোৱা নাই তো কিন্তু এনে তাৰ কাহিনীটো কেনে পালে কাহিনীটো বেয়া হোৱা নাই কাহিনীটো ঠিকে আৰু ক'ব গ'লে অসমীয়া চিনেমা যিটো ডেভেলপ কৰিছে বহুত ধুনীয়া সেইখিনি বহুত ধুনীয়া খালি মানে অলপ ক্ৰিটিকেল কৰিব লাগিছিল ন লাগিছিল অসমীয়া চিনেমা হিচাপত ভাল হৈছে অসমীয়া চিনেমা বহুত ধুনীয়া ক'ব গ'লে তেতিয়াহ'লে এবাৰ সকলোৱে মিলি কৈ দিওঁ জয় জুবিন দা চিকাৰ আকৌ লাগে আমাক
যাম চিকাৰটো অতি সোনকালে লাগে এইবাৰ শংকৰদাৰ ৰূপত নহয় এইবাৰ বেলেগ ৰূপত দেখিম চাগে ন আমি নিশ্চয় পমদা কেনে পালে চিকাৰ চাই চিনেমাখন চাই একচুৱেলি খুবেই ভাল লাগিছে কাৰণ জুবিনদাৰ ফিল্ম আৰু কি ক'ম আৰু আপুনি ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 5 নালাগে 10ৰ ভিতৰত দিয়কচোন আপুনি কিমান ৰেটিং দিয়ে ভিতৰত একচুৱেলি মই 8 মান দিম 10ৰ ভিতৰত 8 দিব 8 মানে দিম। বহুত ভাল লাগিছে বহুত ভাল লাগিছে সঁচাকৈ মুভিখন বহুত ভাল লাগিছে ময়ো 10ৰ ভিতৰত 8 দিম মানে সঁচাকৈ আনএক্সপেক্টেড বহুত ভাল লাগিছে আশা কৰোঁ জুবিনদাৰ আকৌ এনেকুৱা মুভি হওক চিকাৰ 2 আহক আমি অপেক্ষা কৰি আছোঁ সদায় জুবিনদাৰ মুভি মানে কি আমি আগত টিকেট ইমান আগত কাটিছোঁ জুবিনদাৰ মুভি বুলি শুনা পায় য'ত ৰূপম দায়ো গম নাপায় যিজনে মোৰ লগত চাব আহিব তেওঁ গম নাপায় কেতিয়া টিকেট কাটিছোঁ তো জুবিনদাৰ এনেকুৱা চিকাৰ মুভি এনেকুৱা মুভি আকৌ আহক নিশ্চয় আমি একদম আশাবাদী আৰু আকৌ আহক 10ৰ ভিতৰত 8 ৰেটিং দিম আপোনালোকে এবাৰ ভিজিট কৰক হলত তাৰপিছত মুভিখন চাওক চিকাৰ লাগি থাকিব এক দুমাহ চাই লওক আৰু ৰূপম দা সকলোৱে আহিব চাবলৈ আজি ফাৰ্ষ্ট শ্ব' হৈছে এক দুমাহ লাগি থাকিব আহি যাওক ন নিশ্চয় আশা থাকিল আমাৰ আকৌ চিকাৰ 2 তো আজিলৈ এইটো ভিডিঅ'ত ইমানতে সামৰি মই পৰাগ গগৈ বিদায় লৈছোঁ আৰু ৰূপম দাও বিদায় লৈছে ন বঢ়িয়া বিদায় লৈছে তো আকৌ এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই টাটা গুড নাইট লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ কাৰণে ইমান ৰাতি ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ চ' এটলিষ্ট লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব চ' প্লিজ আপোনালোকৰ বাবে কৰি আছোঁ এবাৰ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব আকৌ এটা বেলেগ ভিডিঅ' এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ পেলাই আকৌ আহি আছোঁ খুব সোনকালে তেনেহ'লে আজিলৈ বাই বাই